নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত জানিব পাৰিব মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰে ভাগ্যফল, প্ৰেম, দাম্পত্য জীৱন, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ সকলো বিষয়তে কি কি পৰিৱৰ্তন ঘটিছে সেইটো আজি জানিব পাৰিব। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 21 তাৰিখ সোমবাৰ 8 ডিচেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:01:48 আৰু সূৰ্য অস্ত যাব আবেলি 4:29:12। কৃষ্ণা চতুৰ্থী তিথি, পুনৰ্বসু নক্ষত্ৰ, ব্ৰহ্মযোগ, বপকৰণ। আজি জন্মত হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, বৰাহৰ অস্থি, বায়ুযোগ পাব। 78 চন্দ্ৰ আৰু 72 বৃহস্পতিৰ দশা। দিনৰ 9:21 যোৱাৰ পিছত মেঘৰ অস্থি, 72 শনিৰ দশা। ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টাযোগ পাব। মৰণত দ্বিপদক, যাত্ৰা নাই, শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান। আজি মূলা আৰু বেল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত মেঘ ৰাশিৰ লোকসকলৰ বাবে অলপ চিন্তাৰ লগতে নতুন আশাৰ সংকেত লৈ আহিছে। গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসাৰে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰা খুবেই দৰকাৰ আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাসী আপোনাক আগুৱাই লৈ যাব। মানসিক অৱস্থা আজিৰ দিনটোত মন কিছু অস্থিৰ হোৱা দেখা যায়। অপ্ৰয়োজনীয় চিন্তা বা অতীতৰ কথা মনত ঘূৰি থাকিব পাৰে, কিন্তু ইতিবাচক চিন্তাধাৰা ৰাখিলে দিনটো সলনি হ'ব। ধ্যান বা নাম জপ কৰিলে মানসিক শান্তি লাভ কৰিব। এতিয়া আহিছোঁ কৰ্মক্ষেত্ৰ ব্যৱসায়। কাম কাজৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰৰ দায়িত্ব বাঢ়িব পাৰে, কিন্তু তাতে আপুনি নিজৰ দক্ষতা দেখুৱাব পাৰিব। ঊৰ্ধ্বতনৰ বিষয়া যেনে আপোনাৰ বছ বা সহকৰ্মীৰ সৈতে কথা বতৰাত সতৰ্ক থাকক। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা প্ৰস্তাৱ আহিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। এতিয়া আছোঁ টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম ধৰণৰ দিন। আয় নিয়মীয়া থাকিব, কিন্তু হঠাৎ কিছু খৰচ হ'ব পাৰে। ইনভেষ্ট বা ধাৰৰ ক্ষেত্ৰত আজি অকণমান ধৈৰ্য ধৰা ভাল হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া আহিছোঁ প্ৰেম জীৱন আৰু পাৰিবাৰিক জীৱন। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো খোলাখুলিকৈ কথা বতৰা হ'লে ভাল ফল পাব। ভুল বুজাবুজি আঁতৰ কৰাৰ সুযোগ আছে। বিবাহিতসকলৰ বাবে দিনটো মোটামুটি ভাল, কিন্তু ক্ৰোধ নিয়ন্ত্ৰণ কৰা খুব জৰুৰী। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ সৈতে সময় কটালে মানসিক শান্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সমস্যাই দেখা দিব পাৰে, বিশেষকৈ মূৰৰ বিষ, গেছ বা ভাগৰুৱা অনুভৱ। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। আজিৰ দিনটোত বাহিৰৰ ভজা বস্তু বা জলপান এৰাই চলা ভাল। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ, আৰু এই সময়ত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে সফলতাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ উপদেশ, আজিৰ দিনটোত ৰাগ খং আৰু এৰাই চলক, লগতে খৰধৰ এৰাই চলক। ধৈৰ্য আৰু সহনশীলতা আচৰণি আপোনাৰ সৰ্বাধিক শক্তি হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ধৈৰ্য, বুদ্ধিমত্তা আৰু বাস্তৱ চিন্তাধাৰাই আপোনাক সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব। আজি আপোনাৰ স্থিৰ স্বভাৱৰ বাবেই বহুতো সমস্যাৰ সমাধান আনিবলৈ সক্ষম হ'ব। মানসিক অৱস্থা আজিৰ দিনটোত আপোনাৰ মন যথেষ্ট স্থিৰ থাকিব। বহুদিন ধৰি চিন্তা কৰি থকা বিষয় এটা আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজৰ ওপৰত বিশ্বাস বাঢ়িব। সৰু কথাক লৈ চিন্তা নকৰাই ভাল। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অনুকূল থাকিব, মানে ভাল। আপুনি কৰা পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। অফিচ বা কৰ্মক্ষেত্ৰত আপোনাৰ কথা গুৰুত্বপূৰ্ণ সহকাৰে সকলোৱে শুনিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ভাল। নতুন গ্ৰাহক বা লাভজনক যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। আগতে আৰম্ভ কৰা কাম এটা আজি আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সুস্থিৰতা থাকিব। আয় আৰু ব্যয়ৰ মাজত সমতা বজাই থাকিব। পূৰ্বৰ কোনো ৰৈ থকা টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। দীঘলীয়া ইনভেষ্টৰ বিষয়ে ভাবিব পাৰিব, কিন্তু অতি গুৰুত্বপূৰ্ণ সহকাৰে কামটো লোৱা ভাল হ'ব। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক।
প্ৰেমৰ ক্ষেত্ৰত আজি মৰম আৰু বুজাবুজি বৃদ্ধি পাব। সংগীৰ পৰা সমৰ্থন লাভ কৰিব। একেলগে সময় কটোৱাৰ সুযোগ লাভ কৰিব। বিবাহিত জীৱনত শান্তি আৰু স্থিৰতা থাকিব। পৰিয়ালৰ সৈতে ভাল খবৰ বা ভাগ বতৰা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি আজি ভাল থাকিব যদিও আজিৰ দিনটোত অকণমান এলেহুৱা ভাৱ বা শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে। নিয়মিত ব্যায়াম আৰু সময়মতে বিশ্ৰাম ল'লে ভাল হ'ব। খাদ্যত তেল বা মছলাজাতীয় খাদ্য কমাই চলক। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 এই সময়ছোৱাত আপোনাৰ আৰ্থিক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ উপদেশ আনৰ কথাত সহজে প্ৰভাৱিত নহয় ভাল হ'ব। নিজৰ অভিজ্ঞতা আৰু বিচাৰ শক্তিৰ ওপৰত ভৰসা ৰাখক। ধৈৰ্যই আজিৰ দিনটোত সৰ্বোত্তম অস্ত্ৰ হ'ব আপোনাৰ। ইমান পৰা আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে চিন্তা ভাৱনা আৰু কাৰ্যকৰীতাৰ মধ্যমীয়া ফল। আপোনাৰ কথা কোৱা দক্ষতা আৰু বুদ্ধিমত্তাই আজিৰ দিনটোত বিশেষ ভূমিকা গ্ৰহণ কৰিব। মানসিক অৱস্থা আজিৰ দিনটোত আপোনাৰ মন চঞ্চল থাকিব পাৰে। একেলগে বহু বিষয়ে ভাবিব লাগিব যদিও সকলো কাম সময়মতে শেষ কৰিবলৈ সক্ষম হ'ব। মনটো আপোনাৰ শান্ত ৰাখিবলৈ অলপ সময় নিজৰ বাবে উলিয়াওক। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত যোগাযোগৰ দক্ষতা আপোনাৰ শক্তি হ'ব। মিটিং, আলোচনা বা সাক্ষাৎকাৰত সফল হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব আহিব পাৰে আপোনাৰ। ব্যৱসায়ীসকলৰ বাবে অংশীদাৰিত্বৰ সৈতে আলোচনা লাভজনক হ'ব, কিন্তু কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া হ'ব। আপোনাৰ আয় চলিত থাকিব, কিন্তু হঠাৎ খৰচ হ'ব পাৰে। বন্ধুৰ লগত ধন লেনদেন আজি এৰাই চলা ভাল। সঞ্চয়ৰ প্ৰতি সচেতন হওক। প্ৰেম জীৱন। প্ৰেমত আজিৰ দিনটো মুকলি মনৰ কথা বতৰাই সমাধান কৰিবলৈ সক্ষম হ'ব। ভুল বুজাবুজি থাকিলে আঁতৰাব পাৰিব। বিবাহিতসকলৰ বাবে সৰু মত বিৰোধ হ'ব পাৰে, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আলোচনা কৰিলে সোনকালে সমাধান হ'ব। ঘৰৰ পৰিৱেশ সাধাৰণভাৱে আজি সুস্থিৰ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ৱিক চাপ বা নিদ্ৰাহীনতাৰ সমস্যাই দেখা দিব পাৰে। মোবাইল বা স্ক্ৰীনৰ ব্যৱহাৰ কমক। সময়মতে বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱা উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 এই সময়ছোৱা আপোনাৰ বাবে ভাল। শুভ সময় শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 5। আজিৰ উপদেশ আজিৰ দিনটোত কথা কোৱাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব, তাৰপিছত কথা ক'ব। চঞ্চল সিদ্ধান্ত লোৱা এৰাই চলিলে ক্ষতিৰ পৰা বাচিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো সংবেদনশীল আৰু বুদ্ধিমান সিদ্ধান্তৰ দিন। অন্তৰৰ কথা শুনি আগুৱাই গ'লে বহু কাম সহজে হৈ উঠিব। আজিৰ দিনটোত মন অকণমান সংবেদনশীল থাকিব পাৰে। সৰু কথাতেই মন ভাঙিব পাৰে যদিও সজাগতাই আপোনাক বচাই ৰাখিব। ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসে মানসিক শক্তি যোগাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰৰ দায়িত্ব বাঢ়িব পাৰে। নতুন কাম বা প্ৰজেক্টত মনোযোগ দিয়ক। যি কাম বহুদিন ধৰি ৰৈ আছিল আজি আগুৱাই যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে ধৈৰ্য ধৰি আগবঢ়া উচিত। খৰধৰ এৰাই চলা ভাল। এতিয়া অৰ্থভাগ্য। আৰ্থিকভাৱে আজিৰ দিনটো স্থিৰ থাকিব। আপোনাৰ আয় ব্যয়ৰ সমতা বজাই থাকিব। পৰিয়ালৰ খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু সমস্যাৰ সৃষ্টি নকৰে। আজি সঞ্চয়ৰ বিষয়ে চিন্তা কৰিলে ভৱিষ্যতে লাভ হ'ব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগপ্ৰধান হ'ব। সংগীৰ পৰা মৰম আৰু সহানুভূতি লাভ কৰিব। বিবাহিত জীৱনত বুজাবুজি আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। পৰিয়ালৰ লগত সময় কটালে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য আজি আপোনাৰ মধ্যম ধৰণৰ থাকিব। পেটৰ সমস্যা, গেছ বা এচিডিটি কষ্ট পাব পাৰে। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু অতিৰিক্ত তেল মছলা এৰাই চলা ভাল। অকণমান হাঁহি ধেমালি কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30 শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ উপদেশ অতীতৰ কথা
এতিয়াই চিন্তা নকৰিব বৰ্তমানত আপোনাৰ মন দিলে ভৱিষ্যত সোণালী হ'ব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ' আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস নেতৃত্ব আৰু সিদ্ধান্ত লোৱাৰ দিন আপোনাৰ সাহস আৰু দৃঢ় মানসিকতাই বহু জটিল বিষয় অতি সহজে কৰি তুলিব পাৰিব মানসিক অৱস্থা আজিৰ দিনটোত আপোনাৰ মন দৃঢ় আত্মবিশ্বাসেৰে ভৰপূৰ থাকিব নিজৰ যোগ্যতা বুজি পাব আৰু আগন্তুক লক্ষ্যৰ বিষয়ে স্থিৰ থাকিব অকণমান অহংকাৰ ভাৱ এৰাই চলিলে আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ নেতৃত্ব দিয়া কামত সফল হ'ব বেয়া দিনৰ পাছত ভাল সুযোগ আহিব পাৰে আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট থাকিব ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ নতুন গ্ৰাহক বা চুক্তিৰ সম্ভাৱনা আছে এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক দিশত উন্নতি লক্ষণীয় আজি আপোনাৰ ইনকাম বৃদ্ধি পাব পাৰে যদিও বিলাসিতা বা অহংকাৰী খৰচ এৰাই চলা উচিত হ'ব আগৰ ইনভেষ্টৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে এতিয়া আহিছোঁ প্ৰেম আৰু পাৰিবাৰিক জীৱন প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমাঞ্চ আৰু আকৰ্ষণ বাঢ়িব সংগীৰ লগত সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব বিবাহিত জীৱনত সম্পৰ্ক আৰু বিশ্বাস বৃদ্ধি পাব পৰিয়ালৰ পৰা ভাল খবৰ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি আজি ভাল যদিও অধিক কামৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে যথেষ্ট পৰিমাণে আপুনি বিশ্ৰাম লওক আৰু যথেষ্ট টোপনি আজি আপুনি জৰুৰী হৃদযন্ত্ৰ বা ৰক্তচাপৰ প্ৰতি সচেতন হওক শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 শুভ সংখ্যা হৈছে 1 শুভ ৰং হৈছে সোণালী আৰু কমলা আজিৰ ওপৰে নিজৰ শক্তি ভাল কামত ব্যৱহাৰ কৰক অহংকাৰ নহয় উদাৰতাই আপোনাক আজিৰ দিনটোত অধিক সফলতা দিব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটোত কন্যা ৰাশিৰ লোকসকলৰ বাবে পৰিকল্পনা বিশ্লেষণ আৰু ধৈৰ্যৰ দিন আপুনি সৰু বিষয় গভীৰভাৱে লয় আজি সেই গুণেই আপোনাক লাভ দিব আজিৰ দিনটোত মন্ত্ৰ বিশ্লেষণাত্মক থাকিব কিন্তু কিছু কামক লৈ দুশ্চিন্তা হ'ব পাৰে কিন্তু সঠিক পৰিকল্পনা কৰিলে সকলো সহজ হৈ উঠিব অপ্ৰয়োজনীয় মানসিক চাপ এৰাই চলাটো দৰকাৰ কৰ্মক্ষেত্ৰত আপোনাৰ নিখুঁততা আৰু শৃংখলা আজি বিশেষভাৱে প্ৰশংসিত হ'ব বাকী থকা কাম শেষ কৰাৰ সুযোগ লাভ কৰিব সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে লাহে লাহে ধীৰ স্থিৰভাৱে আগবঢ়া উত্তম অধিক আজি লাভদায়ক হ'ব টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সুস্থিৰ থাকিব আয় ব্যয় নিয়ন্ত্ৰণত থাকিব সঞ্চয়ৰ বাবে আজি ভাল সময় আজি আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব হঠাৎ লাভৰ আশা কম কিন্তু ভৱিষ্যতৰ বাবে মজবুত ভিত্তি তৈয়াৰ হ'ব এতিয়া আছে প্ৰেম সম্পৰ্ক প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো গভীৰতা আৰু আন্তৰিকতা বাঢ়িব কথা খোলাখুলিকৈ ক'লে ভুল বুজাবুজি দূৰ হ'ব বিবাহিত জীৱনত দায়িত্বৰ চাপ থাকিলেও সমৰ্থন লাভ কৰিব পৰিয়ালৰ লগত সময় কটাটো আজিৰ দিনটোত উপকাৰী হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মধ্যম ধৰণৰ হ'ব কিছু হজমৰ সমস্যা বা ঘাড় কোমৰৰ বিষ অনুভৱ হ'ব পাৰে হালধীয়া খাদ্য গৰম পানী আৰু অকণমান ব্যায়াম উপকাৰ দিব শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 শুভ সংখ্যা হৈছে 5 শুভ ৰং হৈছে নীলা আৰু সেউজীয়া আজিৰ ওপৰে অতি নিখুঁতভাৱে ল'বলৈ গৈ নিজকে ক্লান্ত নকৰিব কেতিয়াবা সাধাৰণভাৱে কথাবোৰ গ্ৰহণ কৰাটো জৰুৰী এয়া আছিল আপোনালোকৰ আজিৰ দিনটোৰ ফলাফল কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতা বুজাবুজি আৰু সঠিক সিদ্ধান্তৰ দিন আপোনাৰ কূটনৈতিক বুদ্ধি আৰু শান্ত স্বভাৱে বহু জটিল বিষয় সহজ কৰি তুলিব আজিৰ দিনটোত মন যথেষ্ট শান্ত থাকিব যদিও দুটামান বিষয়ত সিদ্ধান্ত ল'বলৈ অসুবিধা হ'ব পাৰে তথাপিও অন্তৰ্জ্ঞানেই আপোনাক সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব নিজক সময় দিয়াটো উপকাৰী হ'ব কৰ্মক্ষেত্ৰত
আলোচনা মিটিং বা অংশীদাৰিত্বৰ ক্ষেত্ৰত সফলতা লাভ কৰিব আপোনাৰ কথাত গুৰুত্ব দিয়া হ'ব নতুন দায়িত্ব ল'বলগীয়া হ'ব পাৰে ব্যৱসায়ীৰ বাবে যৌথ কাম বা কন্ট্ৰেক্ট লাভজনক হ'ব আপোনাৰ বাবে আৰ্থিকভাৱে আজিৰ দিনটো সন্তোষজনক হ'ব আয় ব্যয়ৰ সমতা বজাই থাকিব সৌন্দৰ্য সাজ পোছাক আৰু ঘৰৰ যাৱতীয় বস্তুৰ ঘৰৰ কামত খৰচ হ'ব পাৰে ইনভেষ্টৰ ক্ষেত্ৰত অকণমান ধৈৰ্য ধৰা ভাল হ'ব প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো মধুৰতা বাঢ়িব সংগীৰ লগত সুন্দৰ সময় কটাব পাৰিব বিবাহিত জীৱনত বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব পৰিয়ালত কোনো শুভ আলোচনা বা সিদ্ধান্ত হ'ব পাৰে স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব যদিও অধিক মানসিক চিন্তা অকণমান ভাগৰুৱা অনুভৱ আনিব পাৰে বিশ্ৰাম লওক সংগীত বা সৰু ভ্ৰমণ আজিৰ দিনটোত উপকাৰী হ'ব শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা আৰু গোলাপী আজিৰ ৰূপতে সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰাই নিজৰ আত্মসন্মান আৰু প্ৰয়োজনক অগ্ৰাধিকাৰ দিয়ক ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গভীৰ চিন্তা আত্মসংযম আৰু সঠিক দিশ নিৰ্ধাৰণৰ দিন আপোনাৰ ধৈৰ্য আৰু অন্তৰ্দৃষ্টিয়ে বহু জটিল অৱস্থা নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হ'ব আজিৰ দিনটোত মন গভীৰ আৰু সংবেদনশীল থাকিব পাৰে সৰু কথাতেই অধিক ভাবিবলগীয়া হ'ব পাৰে কিন্তু নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিলে মানসিক শক্তি বাঢ়িব একান্ত সময় বা ধ্যান উপকাৰী হ'ব কৰ্মক্ষেত্ৰত গোপন বিষয় বা গুৰুত্বপূৰ্ণ দায়িত্ব আহিব পাৰে মনোযোগ আৰু সমতা বজাই ৰাখিলে সফলতা নিশ্চিত আপোনাৰ বছে আপোনাৰ কামত লক্ষ্য কৰিব ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ধীৰ স্থিৰভাৱে সিদ্ধান্ত লোৱা উচিত অচিনাকি লোকৰ ওপৰত অন্ধবিশ্বাস নকৰিব টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া আয় আপোনাৰ থাকিব যদিও হঠাৎ খৰচ দেখা দিব পাৰে পুৰণি ঋণ বা ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে গতিকে আজি আপুনি ইনভেষ্টৰ ক্ষেত্ৰত অকণমান বুদ্ধিমত্তাৰে কাম চলাব প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আৱেগ অতি তীব্ৰ হ'ব পাৰে সন্দেহ বা অধিকাৰৰ ভাৱ এৰাই চলিলে সম্পৰ্ক মজবুত থাকিব কথা খোলাখুলিকৈ ক'লে ভুল বুজাবুজি আঁতৰ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালত আপোনাৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ হ'ব স্বাস্থ্য আজি আপোনাৰ মধ্যম ধৰণৰ থাকিব মানসিক চাপৰ ফলত মূৰৰ বিষ বা টোপনিৰ অভাৱ হ'ব পাৰে নিয়মিত পৰিমাণে বিশ্ৰাম লওক আৰু গৰম পানী খোৱা উপকাৰী হ'ব ৰাতি দেৰিলৈকে উজাগৰে নাথাকিব শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 8 শুভ ৰং হৈছে কলা আৰু নীলা আজিৰ ওপৰে বিশ্বাস ৰাখক নিজক কিন্তু অন্ধবিশ্বাস নকৰিব আৱেগ নিয়ন্ত্ৰণত ৰাখিলে আজিৰ দিনটোত আপোনাৰ পক্ষতেই থাকিব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ধনুৰাশি ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো ধনুৰাশিৰ লোকসকলৰ বাবে আশাবাদ নতুন চিন্তা আৰু আগুৱাই যোৱাৰ সুযোগৰ দিন আপোনাৰ ইতিবাচক মনোভাৱে আজিৰ দিনটোত আপোনাৰ সৰ্বোত্তম শক্তি হ'ব আজিৰ দিনটোত আপোনাৰ মন উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰপূৰ থাকিব নতুন কিবা শিকিবলৈ বা নতুন দৃষ্টিভংগী গঢ়িবলৈ আগ্ৰহ বাঢ়িব অপ্ৰয়োজনীয় কথাত সময় নষ্ট নকৰিলে ভাল হ'ব কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ নতুন দায়িত্ব বা সুযোগ আপোনাৰ ওচৰলৈ আহিব পাৰে পঢ়া শুনা ট্ৰেইনিং বা ভ্ৰমণ সংলগ্ন কামত লাভ হ'ব ব্যৱসায়ীসকলৰ বাবে বিদেশী বা দূৰৱৰ্তী সংযোগ লাভজনক হ'ব পাৰে আৰ্থিকভাৱে আজিৰ দিনটো সন্তোষজনক হ'ব আপোনাৰ আশা কৰা মতে ফল লাভ কৰিব ইনকামৰ পথ মুকলি হ'ব কিন্তু খৰচো বাঢ়িব পাৰে শিক্ষা ভ্ৰমণ আৰু আত্ম উন্নতিৰ বাবে খৰচ হ'ব পাৰে যিটো দীৰ্ঘম্যাদীত আপোনাৰ বাবে লাভজনক হ'ব প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আনন্দ আৰু মুক্ত ভাৱ থাকিব খোলা মনৰ হ'ব আজি সংগীৰ লগত ভ্ৰমণ বা মজাৰ সময় কটাব পাৰিব বিবাহিত জীৱনত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্য মোটামুটি আজি ভাল থাকিব যদিও অধিক কাম বা ভ্ৰমণৰ বাবে শাৰীৰিক ভাগৰুৱা অনুভৱ হ'ব পাৰে পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট ল'বলৈ নাপাহৰিব
শুভ সময় দুপৰীয়া 12:30 পৰা 2 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া আজিৰ উপদেশ আশাবাদ বজাই ৰাখক কিন্তু সীমাৰ বাহিৰলৈ খচ নিদিব সঠিক দিশত সঠিক ব্যৱহাৰ কৰিলে সফলতা নিশ্চিত আপোনাৰ দিনটো আনন্দ আৰু সফলতাৰে ভৰা হওক ধন্যবাদ এতিয়া আহিছো মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে দায়িত্ব ধৈৰ্য আৰু দীৰ্ঘম্যাদী চিন্তাৰ দিন আপুনি যি পৰিশ্ৰম কৰিছে তাৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব আজিৰ দিনটোত মন গভীৰ আৰু দায়িত্বশীল থাকিব ভৱিষ্যতক লৈ চিন্তা থাকিলে আতংকিত নহব আপোনাৰ স্থিৰ সিদ্ধান্ত ক্ষমতাই মানসিক শক্তি যোগাব কৰ্মক্ষেত্ৰত আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব নতুন দায়িত্ব বা উচ্চ পদৰ সম্ভাৱনা আছে ধৈৰ্য ধৰি কাম কৰিলে আপোনাৰ বছৰৰ পৰা বিশ্বাস লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে ধীৰ গতিত হ'লেও লাভ স্থিৰভাৱে বৃদ্ধি পাব টকা পইচাৰ ক্ষেত্ৰত আজি উন্নতি হোৱাৰ যোগ আপোনাৰ ইনকাম বৃদ্ধি অথবা কোনো পুৰণি ৰৈ থকা টকা উভতাই পোৱাৰ সম্ভাৱনা আছে যদিও আজিৰ দিনটোত দীঘলীয়া পৰিকল্পনা কৰা বেছি লাভজনক হ'ব প্ৰেমত আজিৰ দিনটো বাস্তৱধৰ্মী ভাৱ বেছি থাকিব সংগীৰ লগত ভৱিষ্যত পৰিকল্পনা আলোচনা কৰিব পাৰে বিবাহিত জীৱনত দায়িত্ব বাঢ়িব পাৰে কিন্তু পাৰস্পৰিক সহযোগে সকলো সহজ কৰি তুলিব পৰিয়ালত শান্তি বজাই থাকিব স্বাস্থ্য মধ্যম ধৰণৰ হ'ব হাড় কঁকাল বা আঁঠু সংক্ৰান্ত সমস্যা দেখা দিব পাৰে অকণমান ব্যায়াম আৰু গৰম পানী উপকাৰী হ'ব দীঘল সময় একেলে ঠাইতে বহি নাথাকিব শুভ সময় ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 12 বজালৈ এই সময়খিনি আপোনাৰ বাবে অতি শুভ শুভ সংখ্যা হৈছে 4 শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং আজিৰ উপদেশ সফলতা ধীৰ গতিত হ'লেও নিশ্চিত সফলতা পাব ধৈৰ্য আৰু শৃংখলাই আপোনাৰ সৰ্বোত্তম শক্তি আজিৰ দিনটো সফল আৰু স্থিৰ হওক ধন্যবাদ এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰাছ আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা ভাৱনা সৃষ্টিশীলতা আৰু সামাজিক যোগাযোগৰ দিন আপোনাৰ ভিন্ন চিন্তাধাৰাই আজিৰ দিনটোত বিশেষ ফল দিব আজিৰ দিনটোত মন উদ্ভাৱনীশীল আৰু কৌতূহলী থাকিব নতুন আইডিয়া আৰু পৰিকল্পনা মাথো আপোনাৰ মনত ঘূৰি থাকিব নতুন যদিও মন অলপমান অস্থিৰ হ'ব পাৰে তথাপিও উৎসাহ বজাই ৰাখক কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তাধাৰা আৰু প্ৰস্তাৱ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ'ব নতুন প্ৰজেক্ট বা টিম ৱৰ্কত লাভ হ'ব ব্যৱসায়ীসকলৰ বাবে অনলাইন বা টেক সংলগ্ন কামত বিশেষ লাভৰ যোগ আছে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া আয় আপোনাৰ নিয়মিত থাকিব কিন্তু নতুন আইডিয়াত খৰচ বাঢ়িব পাৰে বন্ধুৰ লগত ধন লেনদেনত সাৱধান থাকক দীঘলীয়া ইনভেষ্টৰ আগতে আপুনি ভালদৰে চিন্তা কৰক প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো বন্ধুত্ব আৰু বুজাবুজি বেছি গুৰুত্বপূৰ্ণ হ'ব সংগীৰ লগত খোলাখুলিকৈ কথা বতৰা পাতিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব বিবাহিত জীৱনত স্বাধীনতাৰ বিষয়টো আলোচনা মাধ্যমেৰে সমাধান হ'ব পৰিয়ালৰ সৈতে মিলামিছা ভাল থাকিব স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব যদিও অধিক চিন্তা বা অনিয়মিতা দিনচৰ্চাৰ বাবে আপোনাৰ টোপনিৰ সমস্যা হ'ব পাৰে সময়মতে খোৱা বোৱা উপকাৰী হ'ব শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ শুভ সংখ্যা হৈছে 7 শুভ ৰং হৈছে ক্ৰীম আৰু বগা আজিৰ উপদেশ নিজৰ বেলেগ বেলেগ চিন্তাধাৰাক মূল্য দিয়ক কিন্তু বাস্তৱতাৰ সীমা নাভাঙিব সঠিক দিশত চিন্তা ব্যৱহাৰ কৰিলে সফলতা আপোনাৰ হ'ব আপোনাৰ দিনটো সৃষ্টিশীল আৰু শুভ হওক ধন্যবাদ এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল 8 ডিচেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে অনুভৱ সৃষ্টিশীলতা আৰু আভ্যন্তৰীণ শক্তিৰ দিন আপোনাৰ অন্তৰ্জ্ঞানী বহু ক্ষেত্ৰত আপোনাক সঠিক দিশ দেখুৱাব আজিৰ দিনটোত মন সংবেদনশীল আৰু কল্পনাশীল থাকিব সৰু সৰু কথাই আপোনাৰ মনত গভীৰ প্ৰভাৱ পেলাব পাৰে ইতিবাচক চিন্তাৰ সৈতে আগবাঢ়িলে মানসিক শান্তি লাভ কৰিব কৰ্মক্ষেত্ৰত সৃষ্টিশীল কামত সফলতা লাভ কৰিব শিল্প সংগীত লেখনীয় বা সহানুভূতিমূলক কামত যুক্তসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ ব্যৱসায়ীসকলৰ পক্ষত আজি তেওঁলোকৰ বাবে ভৱিষ্যত ভাল সুযোগ গঢ়ি উঠিব পাৰে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম ধৰণৰ হ'ব আপোনাৰ ইনকাম থাকিলেও খৰচ বাঢ়িব পাৰে দান পুণ্য বা সহায়মূলক খৰচ মানসিক সন্তুষ্টি লাভ কৰিব আজি আৱেগিক সিদ্ধান্ত লৈ
ধন খৰচ এৰাই চলা ভাল হ'ব। প্ৰেম জীৱনত আজিৰ দিনটো আৱেগ আৰু মৰম গভীৰ হ'ব। সংগীৰ লগত অন্তৰৰ কথা বতৰা ভাগ কৰিব পাৰে। বিবাহিত জীৱনত সহানুভূতি আৰু সহযোগিতা বৃদ্ধি পাব। পৰিয়ালৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। স্বাস্থ্য আজি আপোনাৰ মধ্যম ধৰণৰ থাকিব। ভাগৰুৱা, টোপনিৰ অভাৱ বা অকণমান চৰ্দি কাহ দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু গৰম পানী খোৱা উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 8 বাজি 30 মিনিটলৈ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ উপদেশ, আনৰ সুখ দুখ অনুভৱ কৰাটো আপোনাৰ শক্তি, কিন্তু নিজক গুৰুত্ব দিবলৈ নাপাহৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শান্তি, মৰম আৰু সফলতাৰে ভৰপূৰ হওক। ধন্যবাদ।